নমস্কাৰ ষ্টাফ সিলেকশ্যন কমিশ্যন এছএছচি ফালৰ পৰা 12 পাছ সকলৰ কাৰণে এটা জব ৰিক্ৰুইটমেণ্ট আহি গৈছে ইতিমধ্যে যদি আপোনালোকে 12 পাছ কৰিছে আৰ্টছ সায়েন্স কমাৰ্চ এনি ষ্ট্ৰীমৰ পৰা তেন্তে এইটোৰ কাৰণে হেল্পফুল হ'ব যিটো গ্ৰেড চি আৰু গ্ৰেড ডিৰ কাৰণে হয় 731টা ভেকেঞ্চি ওলাইছে ইয়াত আপোনালোকক মই সকলোবিলাক জনাই দিম এছএছচি ফালৰ পৰা 2024ৰ কাৰণে তেওঁলোকে 731টা ষ্টেনোগ্ৰাফাৰৰ কাৰণে ভেকেঞ্চি ৰিলিজ কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে অনলাইন যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব ইয়াৰ কাৰণে যদি চাওঁ তেন্তে বয়সৰ সীমা আপুনি মিনিমাম 18 বছৰৰ পৰা 30 বছৰলৈকে গ্ৰেড চিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু গ্ৰেড ডিৰ কাৰণে 18ৰ পৰা 27 বছৰ তাৰোপৰি আপুনি ৰিলেক্সেশ্যন পাব ৰিজাৰ্ভেশ্যন কেটেগৰী আপ টু 15 বছৰলৈকে ৰিলেক্সেশ্যন পাব অৰ্থাৎ আপোনালোকে 42 বছৰলৈকে আবেদন কৰিব পাৰিব একচুৱেলি PWD SC ST হয় এতিয়া ইয়াত যদি এডুকেশ্যন কোৱালিফিকেশ্যন চাওঁ তেন্তে আপোনালোকে 12 পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে আবেদন মাচুল আনৰিজাৰ্ভ EWS আৰু OBC হ'লে 100 টকা বাকি SC ST PWD যদি হয় তেন্তে আপুনি বা এক্স সাৰ্ভিসমেন হয় তেন্তে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে আৰু তাৰোপৰি আপুনি যদি ফিমেল ক্যান্ডিডেট হয় তেন্তে আপুনি OBC হওক জেনাৰেল হওক যি কেটেগৰী হওক আপোনালোকে কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে অনলাইন যোগেদি আপোনালোকে পেমেন্ট কৰিব পাৰিব ভীম UPI নেট বেংকিং আপোনাৰ ভিসা মাষ্টাৰ কাৰ্ড মেছো ৰুপে ডেবিট কাৰ্ডৰ যোগেদি আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ কি কৰিব লাগিব নিজৰ মোবাইলতে কৰিব পাৰিব মই আপোনালোকক কৈ দিছো আপোনালোকে যেটো ডেসক্ৰিপচনত লিংক দি থম তাত যাব তাত গৈ আমাৰ অফিচিয়েল ৱেবসাইটত ক্লিক কৰিব ক্লিক কৰাৰ মাত্ৰক আপোনালোকক যেটো পৰ্টেল হয় এছএছচি যেটো পৰ্টেল হয় তাত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ মাত্ৰক আপোনাৰ ওপৰত লিংক ওলাব লিংক ওলাৰ পাছত আপুনি অনলাইন এপ্লিকেশনখন ফিল কৰিব লাগিব ফিল কৰাৰ পাছত আপোনালোকে লগইন কৰিব নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন সকলোবিলাক দিব তাৰ পাছত আপোনাৰ ডকুমেন্ট আপলোড কৰিব লাগিব ফটো হওক সিগনেচাৰ হওক বা এডমিট কাৰ্ড সকলোবিলাক আপলোড কৰিব লাগিব তাৰ পাছত লাষ্টত আপোনালোকে এপ্লিকেশ্যন ফি পে কৰিব লাগিব যদি আপোনালোকে ৰিজাৰ্ভেশ্যন কেটেগৰী হয় বা আপোনালোকে যদি ফিমেল কেটেগৰী হয় তেন্তে আপোনাৰ এপ্লিকেশ্যন অপচনটো নোলাই ডাইৰেক্ট কন্টিনিউ কৰিলে হৈ যাব আৰু লাষ্টত সাবমিট কৰি এটা প্ৰিন্ট আউট উলিয়াই ৰাখিব ইয়াৰ কাৰণে 24 এপ্ৰিলৰ পৰা ইতিমধ্যে অনলাইন প্ৰসেস চলি আছে আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে 15 মে লৈকে আৰু কাৰেকশ্যন কৰিব পাৰিব সেইখিনি বাৰু পিছত আছে ইয়াৰ কাৰণে আপোনালোকক ডেসক্ৰিপচনত যেটো লিংক দিম তাত যাব নতুবা আপোনালোকে এছএছচি পৰ্টেলটোত যাব ইয়াত আপোনালোকৰ আগত এনেকৈ যেটো লিংক ওলাব লিংকটোত গৈ পিনি আপোনালোকে জাস্ট ক্লিক কৰিব ক্লিক কৰা মাত্ৰক আপোনালোকৰ আগত এনেকৈ ওলাই যাব আৰু ইয়াৰ যেটো ফাৰ্স্ট পৰ্টেলটো ssc.gov.in ত যাব আৰু ssc ত গৈ পিনি আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব সো এইটোৱে আছিল ধন্যবাদ